বঙাইগাঁৱত সত্ৰৰ ভূমিত প্ৰশাসনৰ উচ্ছেদ 29টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ বঙাইগাঁও জিলাৰ সৃজন গ্ৰামৰ 6 নং ভাণ্ডাৰাত মন্দিৰ সত্ৰৰ মাটিত বঙাইগাঁও জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 349 বিঘা ভূমিত অবৈধভাৱে ঘৰ সাজিছিল একাংশ লোকে বিগত 25 বছৰ ধৰি সত্ৰৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল মঙ্গলবাৰে পুৱাৰে পৰা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত 29টা পৰিয়ালক উচ্ছেদ কৰে আজি কাৰ্যসূচীৰ মতে এই ডিস্ট্ৰিক্ট মহাশয়ে মোটামুটি তেখেতে নিজে আহি ইয়াত মানুহখিনি কৈ গৈছে যে আপোনালোকে অলপ চাই থওক যেহেতু এইটো ৰঘুনাথ মন্দিৰৰ মাটি আপোনালোকে অলপ চাই থওক কিন্তু তেওঁলোকে আচলতে গুৰুত্ব দিয়া নাছিলে কিন্তু আজি এটা ভাল লাগিছে কি আজি আচলতে মানুহখিনি তেওঁলোকে যিখিনি মানুহ আচলতে ইয়াত ঘৰ বাৰী কৰি আছিলে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আজি ইয়াত আছে আমাৰ 349 বিঘা 3 কঠা হাল লৈছে মাটি 25টা ফেমিলি পৰিয়াল তাৰপিছত আৰু 4টা পৰিয়াল ইয়াতে আৰু নতুনকৈ ঘৰ বনাইছিলে পূৰ্বে বেদখলকাৰীক জিলা প্ৰশাসনে কেইবাবাৰো সত্ৰৰ ভূমি খালী কৰিবলৈ নিৰ্দেশ দিছিল যদিও গুৰুত্ব দিয়া নাছিল উল্লেখ্য যে সৃজন গ্ৰামৰ 6 নং ভাণ্ডাৰাত সত্ৰ নিৰ্মাণৰ বাবে গৌৰীপুৰ ৰজাই দান কৰিছিল 349 বিঘা ভূমি কিন্তু ইয়াৰে বহু ভূমি আই নৈৰ খহনীয়াত জাহ যায় গৌৰীপুৰ ৰজাই দান দিয়া 349 বিঘা মাটি আজি 1962 চনৰ পৰাই আই নৈ গৰাখহনীয়াত মানে নদীত পৰিছিল মাটিবিলাক 1970 চনৰ মানৰ পৰাই মাটিবিলাক তাৰমানে লাহে লাহে মানে চৰ হৈ আহিছিল 2003 চনৰ পৰা এই মাটিবিলাক সম্পূৰ্ণভাৱে ওলাই যায় বিশেষকৈ মন্দিৰ সত্ৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে আচলতে প্ৰত্যেক মাটিখিনি সম্পূৰ্ণভাৱে মানে ঘূৰি ফুৰি চাইছিলে এতিয়া মিলাব নোৱাৰিলে বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট